Hello everyone, a very good evening to all of you. Welcome to Adda 24/7 Northeast. আজি বহুত ইম্পৰ্টেণ্ট এটা ক্লাছ হয় অ'কে দিছ ইজ এবাউট এনচিয়েণ্ট ইণ্ডিয়া চ' এনচিয়েণ্ট ইণ্ডিয়াৰ বহুত গুৰুত্বপূৰ্ণ যিবিলাক প্ৰশ্নকেইটা আছে সেইকেইটা আমি আজি চাম অলৰাইট এইবিলাক কুৱেশ্যনছ কেইটা অ'কে আৰু আহিব পাৰে এক্সামছত ঠিক আছে আহিবৰ চান্সেছ কেইটা বহুত বেছি হয় চ' আমি আজি এই কুৱেশ্যনছ কেইটা চাম অলৰাইট বেছি দেৰি নকৰোঁ মই অ'কে উইল ষ্ট্ৰেইট গো টু দ্য কুৱেশ্যনছ ঠিক আছে নাও তোমালোকক সবকে অনুৰোধ আছে সো যোনে যোনে চাই আছা প্লিজ কাইন্ডলি লাইক এণ্ড শ্বেয়াৰ দ্য সেশন ঠিক আছে সেশনটো লাইক আৰু শ্বেয়াৰ কৰি দিয়া ঠিক আছে let everybody what get benefited from it isn't it alright so first question যেটো আমাৰ হয় alright the first question on your screens ঠিক আছে which of the following sites of the Indus Valley civilization a clay model of plow terracotta plow has been found তাৰ মানে হিন্দু যেটো সভ্যতা আছে ঠিক আছে তাৰ ভিতৰত কোনটো স্থানত ওকে এই যে হাল আছে যে ঠিক আছে প্লাউ আছে অলৰাইট নাঙলৰ যেটো তোমাৰ মাটিৰ আঢ়ি আছে ঠিক আছে এইটো ক'ত পোৱা গৈছে অলৰাইট where did we actually get this ৰাখিগাৰী বানৱালী কালিবঙ্গা নৰ মিঠাহাল কোৱা ওকে সময়টো আজি অলপ কম দিম ঠিক আছে সোনকালে আমাক কৰিব লাগিব নহয় জানো সো আমি সোনকালে কৰিব লাগিব সো সময়টো অলপ কম থাকিব সো তোমালোকে সোনকালে কোৱা যে কি হ'ব ৰাইট আনসাৰটো ঠিক আছে এ হ'ব বি হ'ব সি হ'ব অৰ ডি হ'ব ঠিক আছে নাও যোনে যোনে ফাৰ্স্ট টাইম মোৰ ক্লাস চাই আছা ওকে ফাৰ্স্ট টাইম ইউ আৰ ওয়াচিং মাই ক্লাস সো তোমালোকে যদি মোৰ লগত কানেক্ট কৰিব বিচাৰা বা এই পিডিএফ টো বিচাৰা what you have to do you have to go to adda community ঠিক আছে কোনটো কমিউনিটি adda app যে আছে adda appত যে কমিউনিটি টো আছে ঠিক আছে কমিউনিটি তোমালোকে যাবা ওকে তাতে মোৰ নামৰ ওকে এটা গ্ৰুপ পাবা ওকে কুনাল দত্ত বুলি কেনে মোৰ নামৰ এটা তুমি গ্ৰুপ পাবা অলৰাইট এই গ্ৰুপত তুমি ফলো কৰা and the one more thing you can do that is টেলিগ্ৰামত ওকে ক'ত টেলিগ্ৰামত মোৰ এটা গ্ৰুপ আছে অলৰাইট তাৰ নাম হয় GS with কুনাল ঠিক আছে সো ইয়াতেও মই এভৰি ডে ওকে ৰাতি নিজৰ যিবিলাক ক্লাसेस থাকে ঠিক আছে ক্লাसेसৰ পিডিএফ কেটা আপলোড কৰি দিও সো তোমালোকে এই গ্ৰুপত আৰু এই এক কমিউনিটি দুটাতে মোক ফলো কৰা ঠিক আছে এক কমিউনিটিত মই অতি সোনকালে ওকে নেক্সট উইকৰ পৰা বা ধৰি লোৱা কালিৰ পৰাই মই কোৱেশ্চন জানিব আৰম্ভ কৰি দিম ঠিক আছে কোৱেশ্চনছ পুট আপ কৰিব দিম সো তোমালোকৰ এটা প্ৰেক্টিসও হৈ যাব অলৰাইট আৰু টেলিগ্ৰাম গ্ৰুপটো ফলো কৰি থোৱা বিকজ তোমালোকে মোৰ লগত ডাইৰেক্ট কানেক্ট এটা কৰিব পাৰিবা ওকে সো কাৰেক্ট আনসাৰটো কি হ'ব ইয়াতে correct answer is it is B Banwali alright correct answer to ki hoy Banwali hoy alright now Banwali is an archaeological site that belongs to Indus Valley civilization ক'ত আছে এইটো Banwali to Fatehbad district of Haryana মনত ৰাখিবা কোনটো ডিস্ট্ৰিক্টত আছে Fatehbad district ক'ত আছে হাৰিয়ানাত আছে alright next question আহো আমি who wrote Rasa Ratnakara কোনে ৰচনা কৰিছিলে শ্ৰীধৰ মাধৱকৰ নাগাৰ্জুন or none of the above তোমালোকক অলপ টাইম দিছো ওকে চাই লোৱা নাও এটা কথা তোমালোকে মনত ৰাখিবা ঠিক আছে আমি যেতিয়া এনচিয়েন্ট ইন্ডিয়া পঢ়িম ৰাইট আমি যেতিয়া এনচিয়েন্ট ইন্ডিয়া কোৰ কাৰণে পঢ়িম এই যে 32 কে কাৰণে পঢ়িম তো সাম অফ দা থিংস উই হ্যাভ টু নো বা সাম অফ দা থিংস যেটো বহুত ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে ওকে টু একচুয়ালি হোৱাট টু একচুয়ালি ৰিমেম্বাৰ যে আমি কোৰ পৰা পঢ়িব লাগে যে টপিকস কেটা ঠিক আছে ফাৰ্স্ট অফ অল তোমাৰ যেটো প্ৰি হিষ্টৰিক এজ আছে ঠিক আছে তাতে অলপ পঢ়িবা যেটো আমাৰ পেলিওলিথিক ঠিক আছে পেলিওলিথিক তাৰপাছ আছে মেসোলিথিক ইজন্ট ইট তাৰপাছ আছে নিওলিথিক ঠিক আছে সো দিস থিংস আর देयर রাইট এই কেটাৰ পৰা তোমালোকে পঢ়িব লাগিব তাৰ মানে ষ্টোন এজ ঠিক আছে প্ৰি হিষ্টৰিক এজ ষ্টোন এজ তাৰপাছত আহিব চালকোলিথিক এজ ঠিক আছে চালকোলিথিক মানে কপাৰ এজ ঠিক আছে তাৰপাছত আহিব ব্ৰঞ্জ এজ ইয়াৰ লগতে আহে ব্ৰঞ্জ এজ যেটো আমাৰ কি হয় আইবিসি হয় ওকে আইবিসি আছে মানে ইন্ডাস ভ্যালি সিভিলাইজেশন আছে তাৰপাছত আমি কি পঢ়িম আমি বেদছৰ বিষয় পঢ়িম বা ভেদিক এজৰ বিষয় পঢ়িম ঠিক আছে স্পেশালি ভেদিক এজ ঠিক আছে ইয়াতে বেদাস এবিলাক আমি মুখস্থ কৰিব লাগিব বা পঢ়িব লাগিব যিবিলাক ইম্পৰ্টেন্ট ইনফৰমেশনস কেটা আছে ঠিক আছে নাও ইয়াৰ পিছত আমি আহিম ঠিক আছে নেক্সট যেটো ইম্পৰ্টেন্ট হয় হেতু হল মহাজনপথত আমি চাম যে মাগধ যেটো আছিল মাগধ ৰাজ্যটো আছিল হেতু বহুত ইম্পৰ্টেন্ট হয় তাতে ডিফাৰেন্ট ডাইনেষ্টিজ হৈছিল যেনেকুৱাকে হাৰণ্যকা ডাইনেষ্টি ঠিক আছে তাৰপাছত বেলেগ ডাইনেষ্টি okay so all these dynasties Nanda dynasty all these dynasties we have to read ঠিক আছে তাৰ পাছত আমি আহিম মৌৰ্য ক'ত মৌৰ্যাঞ্চত okay
we have to read about the Maurya age and architecture, ঠিক আছে, আৰু Maurya king কেটাৰ বিষয়, okay. Then last we have to look at কোনটো বস্তু Guptas, ঠিক আছে. Guptas we have to look now. Guptas or পিছতো আহিছে Vardhan dynasty, ঠিক আছে. Vardhan dynasty আমি অলপ চাব লাগিব, আৰু তলতে সাউথ যেটো ডাইনেষ্টি আছে যেটো সংগম এজ বুলি আমি কওঁ, ঠিক আছে, যৰ পৰা আমি একচুয়ালি গম পাইছো অফ দি সাউথ ইন্ডিয়ান ডাইনেষ্টি, ঠিক আছে. এই ডাইনেষ্টি যেনেকৈ চোলা, চেৰা, পাণ্ডিয়া এইবিলাক আছে নহয়, এইবিলাক আমাক পঢ়িব লাগিব. সো কোশ্চেনস কেটা যে ফৰ্ম হ'ব ইয়াৰ পৰা. নাও ইয়াতে মই এটা বস্তু দিয়া নাই, দ্যাট ইজ এই মগজৰ ইয়াতে, ঠিক আছে, জৈনিজম এন্ড বুদ্ধিজম, ঠিক আছে, দিস টু আর ভেরি ভেরি ইম্পর্টেন্ট, ঠিক আছে. ইয়াৰ পৰা কোশ্চেন আহি থাকে কিন্তু জৈনিজম এন্ড বুদ্ধিজমৰ পৰা. সো তোমালোকে কি কৰিব লাগিব, তোমালোকে এই কেটা, ঠিক আছে, এইটো নোট কৰি লোৱা. These are the most important topics which you have to see, ঠিক আছে, clear. Then so ইয়াতে correct answer to কি হ'ব, correct answer is C, Nagarjuna, all right. কি হ'ব, C হ'ব, clear. So in 8th century AD, Ratnakar was written by Nagarjuna, all right. He was an Indian metallurgist or alchemist. Now this book describes the extraction of key metals like gold, silver, tin and copper, ঠিক আছে. So এই বুকটো কি বস্তু বুজাই আছে, কি বস্তুৰ বিষয় হয়, that is extraction of metals, যেনেকৈ gold, silver, tin এইবিলাক আছে তাৰ বিষয় হয়. কোনে লিখিছিলে, নাগাৰ্জুনে লিখিছিলে, clear. Next, the Rashtrakutas were involved continuously in the fight against which rulers? Rashtrakuta কেটা কোন কেটা ধৰি লোৱা ৰাজ্যৰ লগত বা কিংডমছৰ লগত খালি ফাইট কৰিছিলে, okay. Pallavas of Kanchi, Pandyas of Madurai, Eastern Chalukyas of Vengi, or all of the above? কোনটো হ'ব? Which of the following is correct? Which of the following is correct here? Yes. So correct answer ইয়াতে কি হ'ব? Correct answer will be here. It is D, all of the above. All right. Rashtrakutas গোটেই কেটাৰ লগত ফাইট কৰিছিলে, ঠিক আছে. So Rashtrakutas were continuously involved in fight against Pallavas, Pandyas and Chalukyas. So কাৰ লগত সিহঁতে ফাইট কৰিছিলে, Pallavasৰ লগত, Pandyasৰ লগত, Chalukyasৰ লগত. কিয়? Because তেওঁলোকে যে ফ্যামিলি মানে কৈছিলে যে আমাৰ এইটো ফ্যামিলি হয়, অলৰাইট, এইটো ইয়াদু ফ্যামিলিৰ হয় ফ্ৰম মহাভাৰতা টাইমছ, তাৰমানে সিহঁতৰ সুপিৰিয়াৰ ফ্যামিলি হয়, অলৰাইট. আৰু সিহঁতে কি ওচৰৰ ওচৰৰ যিবিলাক ফ্যামিলি কেটা আছিলে বা যিবিলাক কিংডমছ কেটা আছিলে সেইকেটা নিজৰ আন্ডাৰত ল'ব বিচাৰিছিলে, অলৰাইট, ক্লিয়াৰ. নেক্সট, who founded the Rashtrakuta kingdom? Rashtrakuta kingdom to কোনে ফাইন্ড কৰিছিলে, but who was the founder? Krishna 1, Amogavarsha 1, Danti Durga or Dhruva? Correct answer to কি হ'ব? Who founded the Rashtrakuta kingdom? Krishna 1, Amogavarsha 1, Danti Durga or Dhruva? What will be the correct answer here? Yes, correct answer to কি হ'ব ইয়াতে? What will be the correct answer? Correct answer is it is C, কোনটো? Danti Durga, ঠিক আছে. কোনটো হ'ব? Danti Durga হ'ব. Now Danti Durga আগত এটা feudatory আছিলে, alright, of Kirtivarman II, ঠিক আছে. Now he ascended the throne in 733 CE, alright, when he takes control of the northern region of Chalukyan Empire, alright. Now তেওঁ কেতিয়াবা Danti Varman বুলিও কৈছিলে, কি বুলি কৈছিলে? Danti Varman বুলিও কৈছিলে, okay. Next, who captured Madurai and took title of Madurantaka or Madurai Konda? কোনে মাদুৰায়ক ক্যাপচাৰ কৰিছিলে আৰু তাৰ পাছত এই যে টাইটেলটো আছে বা উপাধিটো আছে মাদুৰান্তকা, মাদুৰাই কোণ্ডা, এইটো কোনে লৈছিলে? আদিত্য 1, পৰন্তকা 1, পৰন্তকা 2 or Vijayalaya? কোৱা, correct answer to কি হ'ব? What will be the correct answer here? Who captured Madurai and took the title of Madurantaka or Madurai Konda? A, B, C or D? কোৱা. Correct answer to কি হ'ব ইয়াতে? Okay. Yes, correct answer is it is B, Parantaka 1. Okay. কোনে লৈছিলে, কোনে এই মাদুৰাই কিংডমটো জিকিছিলে? Parantaka 1 তাৰ পাছত তেওঁ কি ক'লে যে মই মাদুৰান্তকা, অলৰাইট, মাদুৰান্তকা নাম ললো বা মাদুৰাই কোণ্ডা নামটো উপাধিটো ললো,
All right, clear? Now Parantaka I, he ruled between 907 to 953, okay, CE. He captured Madurai and adopted the titles of Madurantak. Madurantakor মানে কি হয় বা Madurantakar মানে কি হয়? Destroyer of Madurai. কি হয়? Destroyer. Okay, destroyer of Madurai. Okay, and Madurai Konda. Madurai Konda মানে কি হয়? Capturer. ঠিক আছে, যোনে ক্যাপচার কৰিছে, ওকে, যোনে আধীন কৰিছে মাদুৰায়ক, ঠিক আছে। সো capturer of Madurai. অলৰাইট, নেক্সট কোৱেশ্চনত আমি আহো। Which is the Neolithic site of Northeast India? So Northeastern India Neolithic site কোনটো হয়? তলত দিয়া যিবিলাক অপশনস কেইটা আছে তাৰ পৰা কোনটো হয়? Which is the Neolithic site of Northeast India? Chirand, Senwar, Sarutaru or Taradi? A, B, C or D? Which is the Neolithic site of Northeast India? Correct answer to Kwa. What will be the correct answer here? Which is the Neolithic site of Northeast India? Chirand, Senwar, Sarutaru or Taradi? Kwa. Okay. So correct answer to ki hobo? Correct answer is it is C, Sarutaru. Kuntu hobo? Sarutaru hobo. All right. Now দুটা আছে, okay, অসম রিজন, যেটো নর্থ ইস্ট রিজন আছে, অসম রিজন মেইনলি ইয়াতে দুটা আছে, এটা হল দাউজালি হাডিং, ঠিক আছে, আৰু এটা হল সাৰুতাৰু। অলৰাইট, these are the two Neolithic sites in the Assam region. Now ঠিক আছে, বুজি পাইছা এইটো? নাও এইটো কাটি দিয়া, ঠিক আছে। Now in the above given options, okay, all right, to more mistake hoise, moi kiba beleg boli bhabislo to. All right, in the above given options, Taradi, etu, Chirand, ঠিক আছে, আৰু Senwar, they are prehistoric sites located in Bihar. Kot ase Biharot. Now northeastern India Neolithic cultures appears at a very late period. বহুত দেৰি পিছতে Neolithic culture to আৰম্ভ হৈছে, ঠিক আছে। The Neolithic cultures of northeastern India generally date from 2500 to 1500 BCE or even later, ঠিক আছে। Now তেতিয়া কি চলি আছিলে? তেতিয়া জেনাৰেলি আমাৰ আইভিসি চলি আছিলে বাকি জাগাত, isn't it? So এইটো বহুত লেট কে আৰম্ভ হৈছে ইফালে, ওকে, আৰু ইফালে কেতিয়া হৈছিলে? বিগিনিং অফ ভেদিক এজৰ সময়ত গৈ পাইছিলে, ঠিক আছে, যেতিয়া শেষ হৈছিলে। নাও ইয়াতে আমি কি পাইছো? শোল্ডাৰ্ড এক্সেস, okay, splayed kells, ঠিক আছে, these have been found at sites in Assam, Meghalaya, Nagaland and Arunachal Pradesh. All right, here. Now next, what is the Upaveda of Yajurveda? Yajurveda যেটো আছে, আমাৰ ইয়াতে কেটা বেদা আছে? চাৰিটা বেদা আছে, ৰাইট? আমাৰ ইয়াতে চাৰিটা বেদা আছে নে নাই? ঋগবেদ, তাৰপাছত কি আছে? সামবেদ, তাৰপাছত কি আছে? যজুৰ্বেদ, isn't it? তাৰপাছত অথৰ্ববেদ, ঠিক আছে। নাও এই তিনটাত, এই যে তিনিটা আছে, ইয়াক ত্ৰায়ী বুলি কয়। কি বুলি কয়? ত্ৰায়ী, ওকে, তাৰ মানে ট্ৰিও, ওকে, ট্ৰিও বুলি কয়, ক্লিয়াৰ? নাও ঋগবেদ টু কি হয়? ইয়াতে কালেকশন অফ হিমস আছে, ঠিক আছে, কি আছে? হিমস আছে, বা এই মন্ত্ৰ যে আছে সেইবিলাকৰ কানেকশন আছে, ওকে। সামবেদ টু কি হয়? সামবেদ টু তোমাৰ জেনাৰেলি এই যে মেলোডিৰ ওপৰত হয়। কিহৰ ওপৰত হয়? মেলোডিৰ ওপৰত হয়, isn't it? মেলোডিৰ ওপৰত হয় না নাই? দেন যজুৰ্বেদ টু কিহৰ ওপৰত হয়? What is Yajurved? Yajurved, it contains about ritual knowledge. কি বস্তু? ৰিচুৱেল নলেজ, অলৰাইট। কেনেকুৱাকে ধৰা ৰিচুৱেলটো কৰিব লাগিব, কেনেকুৱাকে ধৰি লোৱা এটা পূজা কৰিব লাগিব বা অৰ্চনা কৰিব লাগিব, কিছুমান ৰিচুৱেলছ আছে ন, সেই ৰিচুৱেলছৰ ওপৰত আছে। নাও অথৰ্ববেদটো কি হয়? ইট ইজ ৰিলেটেড টু মেজিক, কি হয়? মেজিক স্পেলছ যিবিলাক আছে, ঠিক আছে, ইট ইজ ৰিলেটেড টু মেজিক, অথৰ্ববেদ, ক্লিয়াৰ? নাও অথৰ্ববেদৰ, সৰি, যজুৰ্বেদৰ উপবেদ কি হয়? ওকে, এই গোটেই কেইটাৰ কিছুমান উপবেদ আছে, ওকে। সো যজুৰ্বেদৰ কোনটো হয়? ধনুৰ্বেদ, গন্ধৰ্ববেদ, শিল্পবেদ or আয়ুর্বেদ? কোৱা, which of the following is the উপবেদ of Yajurved? ধনুর্বেদ, গন্ধর্ববেদ, শিল্পবেদ or আয়ুর্বেদ? কোৱা।
কারেক্ট আনসারটো কি হবো? সো কারেক্ট আনসারটো কি হবো ইয়াতে? কারেক্ট আনসার ইজ ইট ইজ এ ধনুর্বেদ। ঠিক আছে, ধনুর্বেদটো কি হয়? যজুৰ্বেদৰ হয়। ওকে, মই ইয়াতে লিখি দিছো, তোমালোকে লিখি ল'ব পাৰা। ঠিক আছে, পিছত যজুৰ্বেদৰ হয়। গন্ধৰ্ব বেদটো কিহৰ কাৰণে হয়? কোনটো বেদৰ হয়? সামবেদৰ হয়। ঠিক আছে, শিল্প বেদটো অথৰ্ব বেদৰ হয়। কোনটোৰ হয়? অথৰ্ব বেদৰ হয়। অলৰাইট, আৰু আয়ুৰ্বেদটো কোনটোৰ বেদৰ হয়? which is আয়ুৰ্বেদ? ঋগ্বেদৰ হয়। ঠিক আছে, কোনটো বেদৰ হয়? ঋগ্বেদৰ হয়, উপবেদ হয়। ক্লিয়াৰ? Now, Yajur Ved majorly deals with procedure for the performance of sacrifices. Sacrifice মানে ইয়াতে যজ্ঞ, alright? আমি যে হোম কৰো, alright? এই হোমৰ কথা কৈছে। Now, Upaved of Yajur Ved is known as Dhanurved. Dhanurved. It contains what? Art of warfare, okay, and archery. Clear? Next, the phrase Satyameva Jayate is mentioned in which of the following Upanishad? So Satyameva Jayate to kuntu Upanishadৰ পৰা আমি লৈছো? কাঠ উপনিষদ, মুণ্ডকা উপনিষদ, চন্দোগ্য উপনিষদ, or none of the above? কোৱা। কোৱেশ্চনছ কেইটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে। ঠিক আছে, তো তোমালোকে কি কৰিবা? কোৱেশ্চনছ কেইটা ভালকে মনত দি চাবা, এণ্ড পিছত মই যেতিয়া পিডিএফ টো লৈ ল'ম তোমালোকে নোট কৰি ল'বা নিজৰ কপি। ঠিক আছে, নোট কৰিব কিন্তু নেপাহৰিবা। অকে, এগেইন কৈ দি আছো, যোনে যোনে ফাৰ্ষ্ট টাইম মোৰ ক্লাছেছ তোমালোকে চাই আছা, ইফ ইউ ৱান্ট টু কানেক্ট উইথ মি, ঠিক আছে, তোমালোকে জিএছ উইথ কুনাল যিটো আছে, ওকে, যিটো মোৰ গ্ৰুপ হয়, ওকে, ইন টেলিগ্ৰাম, ওকে, তাতে তুমি মোৰ লগত কানেক্ট কৰিব পাৰিবা। পিডিএফ টো তুমি এই গ্ৰুপতো পাবা। লগতে প্লিজ ফলো মি ইন আড্ডা, যিটো কমিউনিটি আছে, আড্ডা এপত যে কমিউনিটিটো আছে, তাতে মোৰ নামৰ এটা গ্ৰুপ আছে, ওকে, কুনাল বুলি কেনে, কুনাল দত্ত বুলি কেনে। ঠিক আছে, তাতে তুমি ফলো কৰা। ঠিক আছে, ইয়াতে মই পিডিএফ কেইটাও আপলোড কৰি দিম। লগতে কি কৰিম, মই তোমাৰ কাৰণে কিছুমান কুইজেছ লৈ আনিম তাতে, ওকে, ডেইলি বেচিছত কিছুমান কুইজেছ লৈ আনিম। ওকে, সো প্লিজ ফলো দিস, ওকে, দিস টু। ক্লিয়াৰ? সো কারেক্ট আনসারটো কি হ'ব ইয়াতে? কারেক্ট আনসার ইজ ইট ইজ বি, মুণ্ডকা উপনিষদ। অলৰাইট, কোনটো উপনিষদৰ পৰা আমি লৈছো? মুণ্ডকা উপনিষদৰ পৰা লৈছো। ক্লিয়াৰ? নেক্সট, নাও মুণ্ডকা উপনিষদ ইজ এন এনশিয়েন্ট সংস্কৃত ভেদিক টেক্সট। নাও মুণ্ডকা উপনিষদটো কোনটো বেদৰ আন্ডাৰত আহে? অথৰ্ব বেদ। এই বস্তুটো মনত ৰাখিবা, এইটোও কিন্তু সুধি দিব পাৰে হা এক্সামিনেশ্যনত, যে মুণ্ডকা উপনিষদ য'ৰ পৰা সত্যমেৱ জয়তে লোৱা গৈছে, এইটো কোনটো বেদত বিলং কৰে? অলৰাইট, সো আনসাৰটো কি হ'ব? অথৰ্ব বেদ। ক্লিয়াৰ? অথৰ্ব বেদ হ'ব। নেক্সট, which of the following was regarded as god of the Shudras? So যেতিয়া আমি লেটাৰ ভেদিক পিৰিয়ডত গৈছো, ৰাইট, গড কেইটা কি হৈছে? অলপ চেঞ্জেছ আহি গৈছে গডত। ঠিক আছে, সো তেতিয়া ফ'ৰ ফল্ড যিটো ভাৰ্ণা চিষ্টেমটো আছে, ওকে, ভাৰ্ণা চিষ্টেম আছিলে নে নাই? যে ব্ৰাহ্মণ আছে, তাৰপাছত ক্ষত্ৰিয় আছে, তাৰপাছত বৈশ্য আছে, তাৰপাছত শূদ্ৰ আছে। ইহঁত কেইটা কি হয়? ইহঁত আপাৰ কাষ্ট হয়, স্পেচিয়েলি এইটোতো আৰু বেছি আপাৰ কাষ্ট হয়। ঠিক আছে, নাও শূদ্ৰাছ কেইটাৰ ইহঁতৰ কণ্ডিশ্যনছ কেইটা বহুত বেয়া আছিলে। নাও ইহঁতৰ কাৰণে ইভেন বেলেগ দেৱতাই আছিলে। ঠিক আছে, গড অফ, ইহঁতৰ গডে বেলেগ আছিলে। তো এই যে শূদ্ৰাছ কেইটা আছে, তেওঁলোকৰ গড কেইটা কোনটো আছিলে? গডটো কোনটো আছিলে? ৰুদ্ৰ, বিষ্ণু, পুষাণ অৰ ইন্দ্ৰ? which was the god of the Shudras? কোৱা, ৰুদ্ৰ আছিলে, বিষ্ণু আছিলে, পুষাণ আছিলে, অৰ ইন্দ্ৰ আছিলে? কারেক্ট আনসারটো কি হ'ব? which of the following was regarded as the god of Shudras? ৰুদ্ৰ, বিষ্ণু, পুষাণ অৰ ইন্দ্ৰ? কারেক্ট আনসারটো কি হ'ব? Okay, so correct answer is, মই কৈ দি আছো, correct answer is it is Pushan. কোনটো হয়? কোনটো দেৱতা হয়? পুষাণ হয়। অলৰাইট, now during later Vedic period, Pushan, who was supposed to look after cattle, so পুষাণে কি কৰিছিলে? এই দেৱতা কি কৰিছিলে? এই যে কেটেল কেইটা আছিলে, ঠিক আছে, কাউস বা বেলেগ বেলেগ তোমাৰ এই যে মিল্ক এনিমেলস কেইটা আছিলে, ঠিক আছে, সিহঁতক লুক আফটাৰ কৰিছিলে। ঠিক আছে, নাও এই যে পুষাণ যে আছিলে, তেওঁ শূদ্ৰৰ দেৱতা হৈ কেনে থিয় হল ইন দ্য লেটাৰ ভেদিক পিৰিয়ড। ঠিক আছে, নাও আদাৰ গডছো আছিলে অফ লেটাৰ ভেদিক পিৰিয়ড, যিবিলাক আছিলে বিষ্ণু। ওকে, নাও বিষ্ণু কি আছিলে? প্ৰিজাৰ্ভাৰ আৰু প্ৰটেক্টৰ অফ পিপল আছিলে। আৰু আছিলে ৰুদ্ৰ, হি ৱাজ দ্য গড অফ এনিমেলস। নাও বিষ্ণু, ৰুদ্ৰ, ঠিক আছে, ইহঁতক সুপ্ৰিম ডিটিজ বুলি মানিছিলে। অলৰাইট, কি বুলি মানিছিলে? সুপ্ৰিম ডিটিজ বুলি মানিছিলে সেই সময়ত। ওকে, নেক্সট, the conversation between Nagasena and Minandar I, okay, related to Buddhism is recorded in which book? So এটা conversation হৈছিলে, ঠিক আছে,
মিনান্দাৰ কি আছিলে এটা ৰজা আছিলে নাগসেনা কি আছিলে এজন সাধু আছিলে ঠিক আছে ইহঁতৰ মাজত এটা কনভাৰসেশন হৈছিলে তো এই কনভাৰসেশনটো কোনটো বুকত ৰেকৰ্ড কৰা হৈছে মিলিন্দ পানহো ওকে পানহো মিনান্দা নাগ পানহো অৰ মিনান্দা পানহো কোৱা কারেক্ট আনসারটো কি হ'ব ইয়াতে correct answer to ki hobo okay so correct answer will be it is a all right it is a miland panho kuntu hoy miland panho hoy clear next question now miland panho he was an indo-greek king and asked nagasena many questions about buddhism before becoming a buddhist all the questions and answers are recorded in manuscript known as miland panho or the questions of milinda clear next who identified Sandrocotus of Greco-Roman literature with Chandragupta Maurya so Sandrocotus বুলি কেনে মানে যা গ্রিক রোমান লিটারেচারত নাম দিয়া হইছে ওকে তেও যে চন্দ্রগুপ্তা মৌর্য হয় এই বস্তুটো কোনে রিকগনাইজ কৰিছে ডি.আর. ভান্ডারকার আলেকজান্ডার কানিংহাম আর.পি. চান্ডা অর উইলিয়াম জোন্স কোৱা কারেক্ট আনসারটো কি হ'ব ইয়াতে what will be the correct answer here correct answer is it is D William Jones okay কোনে রিকগনাইজ কৰিছে উইলিয়াম জোন্স ঠিক আছে the Maurya empire was the first and the one of the greatest empire okay সবতছে ডাঙৰ এম্পায়াৰ আছিলে okay established by Indian history by Chandragupta Maurya now তেওঁ কাক ডিথ্রন কৰিছিলে নন্দা ruler ধননন্দা ঠিক আছে আৰু অকুপাই কৰিছিলে পাটলিপুত্র with the help of Kautilya তেওঁৰ এটা মিনিষ্টাৰ আছিলে Kautilya was very much helpful to him ঠিক আছে now he defeated even Silasius Nicator one of Alexander's great general ঠিক আছে কি হয়েছে one of Alexander's great general okay okay now he is also well known as in the Greek text as Sandrocotus or Androcotus or Sandokiptos clear next what symbol represents the birth of Gautam Buddha so Gautam Buddha birth symbol to আছে যে অলরাইট এটো কোনটো বস্তু তলত যে দিয়া হৈছে কোনটো বস্তু রিপ্রেজেন্ট করে ওকে বোধ ট্রি মানে বোধি ট্রি ঠিক আছে লোটাস হর্স অর হুইল which of the following represents the birth of Gautam Buddha now different terms এর লাইফত ঘটনা হৈছে তার কারণে এটা সিম্বল দিয়া গৈছে ঠিক আছে সো বার্থ রিলেটেড সিম্বল টু কোনটো হয় বোধি ট্রি লোটাস হর্স অর হুইল তো ইয়াতে কারেক্ট আনসারটো কি হ'ব ইয়াতে কারেক্ট আনসার হ'ব ইট ইজ লোটাস ঠিক আছে নাও খালি কি লোটাস আছিলে নহয় ওকে জন্মৰ বা বাৰ্থৰ সিম্বল আছিলে লোটাস এন্ড বুল ঠিক আছে তাৰ পাছত আহিছিলে মহাভিনিষ্ক্ৰমণা দ্যাট ইজ রিনাউন্সিয়েশন তাও এতেও এৰি দিছিলে সব বস্তু তাৰ সিম্বল আছিলে হর্স ঠিক আছে তাৰ পাছত আহিছে নিৰ্বাণা য'ত তেওঁ এনলাইটেনমেন্ট পাইছে তাৰ কি হয় সিম্বল টু বোধি ট্রি তাৰ পাছত এনলাইটেনমেন্ট পোৱাৰ পিছত তেওঁ ফাৰ্স্ট নিজৰ সাৰমন দিছে ঠিক আছে সো এই সাৰমনটো ওকে তাৰ কি নাম আছে ধৰ্মচক্ৰ প্ৰৱৰ্তনা ঠিক আছে আৰু তাৰ সিম্বলটো কি হয় হুইল হয় ওকে দেন তেওঁৰ যে ডেথ হৈছে তাক কয় মহাপৰিনিৰ্বাণা আৰু তাৰ সিম্বলটো কি হয় স্তূপা ক্লিয়াৰ নেক্সট কোশ্চেন হু সেন্ড মেগাস্থেনিস টু দা কোর্ট অফ চন্দ্রগুপ্তা মৌর্য সো মেগাস্থেনিসক চন্দ্রগুপ্তা মৌর্যৰ কোর্টত কোনে পঠাইছে এন্টিওসাস টলেমি মাগাস অর এইটো স্পেলিংটো মিস্টেক হৈছে অলপ হা টলেমি অলরাইট নাও মাগাস সেলিসিয়াস নিকেটার কোনে পঠাইছে কারেক্ট আনসার কি হ'ব ইয়াতে কারেক্ট আনসার উইল বি ইট ইজ বি অলরাইট সেলিসিয়াস নিকেটারে পঠাইছে ঠিক আছে কিয় তেওঁৰ ফ্ৰেণ্ডশিপটো আৰু ভাল কৰিবৰ কাৰণে অলরাইট কাক পঠাইছে মেগাস্থেনিসক এই মেগাস্থেনিস আহি কেনে ইয়াতে তাৰ পাছত ইণ্ডিয়াৰ ওপৰত এটা বুক লিখিছিলে তাৰ নাম হ'ল ইণ্ডিকা মনত ৰাখিবা ভেৰি ইম্পৰ্টেন্ট ঠিক আছে কোনটো কাৰ কোৰ্টত আছিলে ওকে চন্দ্ৰগুপ্তা মৌৰ্য কোৰ্টত আছিলে ওকে নেক্সট which of the following ancient Tamil kingdoms came to be known from Sangam literature so তলত দিয়া যেবিলাক তামিল কিংডমস কেটা আছে ওকে কোনটো বিষয় আমি সংগম লিটারেচাৰৰ পৰা গম পাও চেৰা চোলা পাণ্ডিয়া অর অল অফ দেম কোৱা ইয়াতে কারেক্ট আনসারটো কি হ'ব which of the following ancient Tamil kingdoms came to be known from Sangam literature চেৰা চোলা পাণ্ডিয়া অর অল অফ দেম সো কারেক্ট আনসারটো কি হ'ব মোৰ ইয়াতে কারেক্ট আনসার ইট উইল বি ডি অল অফ দেম ঠিক আছে গোটেই কেটাৰ বিষয় আমি গম পাইছো ওকে next Pushkalavati okay very important hoy okay it was the capital of which of the following ancient kingdoms so is a mahajanpas keta je asile okay
কোনটো মহাজনপদৰ ওকে ক্যাপিটালটো পুষ্কলাৱতী হয় কোশাল গান্ধাৰা কাশী আৰু মগধা কোনটো হয় কোশাল গান্ধাৰা কাশী আৰু মগধা which of the following is the one correct answer to কি হ'ব ইয়াতে correct answer to হ'ব it is B Gandhara alright কোনটো হ'ব Gandhara হ'ব okay now Pushkalavati was the capital of ancient kingdom of Gandhara its ruins are currently located in Charsada Pakistan located in Peshawar Valley in Khyber Pakhtunkhwa province ঠিক আছে now Pushkalavati তেওঁ হোম আছিলে এইটো ঘৰ আছিলে কাৰ সংস্কৃত যে গ্ৰামাৰিয়ান আছিলে পানিনি তেওঁৰ ঘৰ আছিলে অলৰাইট দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট এটো মনত ৰাখিবা দিস ওকে নেক্সট অগ্নিমিত্রা যোনে হিৰো আছিলে কালিদাসৰ মালবিকা অগ্নিমিত্ৰমৰ তেওঁ কিং যে আছিলে কোনটো ডাইনেষ্টিৰ কিং আছিলে কানৱা শুঙ্গা মৌৰ্য আৰু সাতবাহনা কোৱাচোন অগ্নিমিত্রা হু ওয়াজ দ্য হিৰো অফ কালিদাসৰ মালবিকা অগ্নিমিত্ৰম তেওঁ কিং আছিলে অফ which of the following dynasties কানৱা শুঙ্গা মৌৰ্য আৰু সাতবাহনা so correct answer to কি হয় ইয়াতে correct answer is it is শুঙ্গা dynasty alright কোনটো ডাইনেষ্টি আছিলে শুঙ্গা ডাইনেষ্টি so মালবিকা অগ্নিমিত্ৰম এটো সংস্কৃত কি আছিলে এটা নাটক আছিলে প্লে আছিলে which depicts অগ্নিমিত্ৰা as a hero মালবিকা কি আছিলে এটা মেইড সার্ভেন্ট আছিলে ওকে যাৰ প্ৰেমত অগ্নিমিত্ৰা পৰি যায় তাৰ পাছত অগ্নিমিত্ৰাৰ যে মানে চিফ কুইন আছিলে অলৰাইট so অগ্নিমিত্ৰা is a chief queen asile malvika ki koisile imprison kori thoisile alright now pisot malvika gom poa goise je teo ola royal birthor hoy aru pisot teo অগ্নিমিত্ৰাৰ লগত কি কৰিছে বিয়া কৰাই দিছে বা কুইন হৈ গৈছে teo alright clear now malvika agnimitram gives an account of rajsuya yagya of pushyamitra shunga that is father of agnimitra okay next first Indian mathematician who treated mathematics as a different disciple so prothom amar bharatborkhor mathematician kun hoy okay teo mathematics to eta different pura discipline ba different subject hisabe sthapito kori dise okay aryabhatta baramira bodhayan or ramanujan very very important hoy to kune hoy correct answer is aryabhatta what is the correct answer aryabhatta all right now aryabhatta was the first of the significant mathematician astronomer from the classical age of Indian mathematics and Indian astronomy he treated mathematics as a different discipline clear now who assumed the title of Shiti Pasatapati Pasatapati alright tar mane lord of 100 kings okay tar mane ki hoy 100টা ৰজাৰ কি হয় তেওঁ প্ৰভু হয় অলৰাইট সো কোনে লৈছিলে এই টাইটেলটো উপাধিটো সমুদ্ৰগুপ্তা স্কন্দগুপ্তা অশোকা আৰু চন্দ্ৰগুপ্তা কারেক্ট আনসার টু কি হ'ব ইয়াতে ইট ইজ স্কন্দগুপ্তা কোনটো হয় স্কন্দগুপ্তা হয় অলরাইট ক্লিয়ার নাও তেওঁ বেলেগ বেলেগ আৰু টাইটেলস লৈছিলে যেনেকৈ পৰম ভট্টাৰাকা পৰম দেৱতা মহাৰাজা ধীৰাজ ক্ৰমাদিত্য বিক্ৰমাদিত্য এইবিলাক লোৱা হৈছিলে ঠিক আছে now which among the following kings assassinated Brihadatta last Maurya king so Brihadatta jone last Mauryan king asile তেওঁ কোনে মাৰিছিলে তেওঁৰ হত্যাটো কোনে কৰিছিলে অগ্নিমিত্ৰা পুষ্যমিত্ৰা শুঙ্গা वासुज्येष्ठा और वासुमित्रा কোৱা करेक्ट आंसर ইয়াৰ হ'ব ইট ইজ বি পুষ্যমিত্ৰা শুঙ্গা ঠিক আছে কোন হয় পুষ্যমিত্ৰা শুঙ্গা কৰিছিলে তাৰ পাছত তেওঁ শুঙ্গা ডাইনেষ্টি ফৰ্ম কৰিছিলে ঠিক আছে ক্লিয়াৰ নাও বৃহদাত্তা was a weak ruler and his সেনাপতি পুষ্যমিত্ৰা শুঙ্গা কোন আছিলে তেওঁ সেনাপতি আছিলে while parading the entire Mauryan army before Brihadatta to show him the strength of the military assassinated him and this was the end of Mauryas তাৰ পাছত পুষ্যমিত্ৰা tar pasat Pushyamitra Shunga he founded his Shunga dynasty clear next to which dynasty Gandhara school of art is related so Gandhara school of art to kuntu dynasty logot related hoy Kushanas Shakas Greeks or Guptas okay correct answer to ki hobo correct answer is A Kushans ঠিক আছে Kushansor logot ase ঠিক আছে even Mathura school ঠিক আছে Mathura যেটো art ase হিটো related to Kushane hoy ঠিক আছে Kushan dynasty hoy all right now on which of the following the new material culture of Gangetic basin was based so নতুন যে material culture to asile এই গঙ্গা river basin or etu kuntu bostur upor base kora asile use of copper use of iron use of bronze or use of tin yate correct answer to ki hobo it is use of iron all right kuntu hoy iron power pasote ei Gangetic basin ot yote expand korise tar pasot dangor kingdom setup hoise clear next who offered a bowl of milk rice to Buddha so Buddha jetia ধ্যান কৰিব কাৰণে গৈ আছিল তেতিয়া এজনে কি কৰিছে এটা মিল্ক আৰু ৰাইসৰ এটা
মাটি তেওঁক দিছে খাবৰ কাৰণে ঠিক আছে কোনে আছিলে কাপিলা সুজাতা সুনিতা और यशोधरा करेक्ट आंसर टू की হয় ইয়াতে দিস ইজ বি সুজাতা ক্লিয়ার দেন नेक्स्ट क्वेश्चन where did buddha deliver his first sermon very easy question sarnath gaya lumbini और kushinagar करेक्ट आंसर टू की হয় it is sarnath okay কোনটো হয় sarnath হয় now এই যে সারমনটো আছে তাক কি বুলি কয় ধৰ্মচক্ৰ প্ৰৱৰ্তনা ঠিক আছে আৰু কোট কৰিছিলে ফাৰ্স্ট সাৰমন ওয়াজ ইন ডিয়াৰ পাৰ্ক ইন সাৰনাথ ওকে now last territorial states in north india during the 6th century bc was also known as what যিবিলাক ডাঙৰ ডাঙৰ কিংডমস আছিলে in the 6th century ইহঁতক কি বুলি জনা গৈছিলে জনপদাস জনা মহাজনপদাস or none of them clear answer to কি হ'ব it is c okay that is mahajanpads কি বুলি জনা গৈছিলে মহাজনপদ বুলি জনা গৈছিলে ঠিক আছে নেক্সট সাকা এৰা এটো কোনে ফাইন্ড কৰিছিলে হু ওয়াজ দা ফাউন্ডাৰ অফ সাকা এৰা বা প্ৰতিষ্ঠাপক ভেৰি ইজি কাৰ্ড ফাইসেস 1 কানিষ্কা আলেকজান্ডাৰ और মিনান্ডাৰ বহুত ইজি কোশ্চেন হয় সবে জানিবা কারেক্ট আনসার টু কি হয় কারেক্ট আনসার ইজ ইট ইজ কানিষ্কা কোনটো হয় কানিষ্কা হয় ওকে নাও হু কম্পোজ গায়ত্ৰী মন্ত্ৰ কোনে কম্পোজ কৰিছিলে কোনে লিখিছিলে विश्वामित्रा वशिष्ठ इंद्र और परीक्षित सो करेक्ट आंसर टू की होबो मोर याते इट इज विश्वामित्रा ঠিক আছে বিশ্বমিত্ৰাই লিখিছিলে পতঞ্জলি তেওঁ কিহৰ কাৰণে মানে খুব বেছি বিখ্যাত হয় ফৰ হোৱাট কম্পাইলেশন ওকে তেওঁ কি কম্পাইল কৰিছিলে योग सूत्र पंचतंत्र ब्रह्म सूत्र और आयुर्वेदा सो ইয়াতে करेक्ट आंसर टू কি হ'ব মোৰ ইট ইজ এ योग सूत्र তেওঁ কি কম্পাইল কৰিছিলে योग सूत्र কম্পাইল কৰিছিলে নাও which state is known as the cradle of buddhism So this is very important ঠিক আছে cradle of buddhism বুলি কেনে যদি আমি মানো কোনটো স্টেটক মানো সিকিম বিহার উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ ইয়াতে কারেক্ট আনসার টু কি হ'ব ওকে কারেক্ট আনসার টু হ'ব ইট ইজ বিহার অলরাইট কোনটো স্টেটক আমি মানো বিহাৰক মানো ওকে দেন which one of the following four vedas contain an account of magical charms and spells মই অলপ আগতে এটো কৈছো isn't it কোনটো বেদা তাতে magical charms আছে আৰু spells আছে ঋগবেদ সামবেদ যজুর্বেদ আৰু অথর্ববেদ it is অথর্ববেদ ওকে কোনটো বেদ অথর্ববেদ then which one of the following dynasties was ruling over north india at the time of alexander invasion so alexander যেতিয়া ইনভেড কৰিছিলে ঠিক আছে কোনটো ডাইনেষ্টি রুল কৰি আছিল নন্দ মৌর্য শুঙ্গ और কানবা কারেক্ট आंसर টু কি হয় ইট ইজ নন্দ ডাইনেষ্টি রুল কৰি আছিল ক্লিয়ার নাও this was the last question before going ঠিক আছে তোমালোকে সবে জানা regarding the test series and the book kits ঠিক আছে তোমালোকে লব পারা okay it is very meager amount and this is very beneficial for your preparation you can use my code y775f ঠিক আছে to get 17% discount okay then আমি এটা নতুন ব্যাচ লৈ আছো রিগার্ডিং ইএমআরএস ঠিক আছে জুনিয়র সেক্রেটারিয়েট অ্যাসিস্ট্যান্টৰ কাৰণে আৰু আমাৰ যেটো ব্যাচ আছে টার্গেট 32k তোমালোকে জানা ইট ইজ অলরেডি অনগোইং সো ইয়াতে তোমালোকে এডমিশন লব পাৰা ঠিক আছে এডমিশন যেটো লবা ইউ ক্যান টেক থ্ৰু মাই কোড ঠিক আছে y775 ইয়াতে তুমি 17% অফ পাই যাবা আৰু ডাউনলোড কৰি লোৱা এপটো সব বস্তু এপতে থাকে ঠিক আছে and keep watching Ara 24/7 Northeast ঠিক আছে লাইক এন্ড শেয়ার কমেন্ট এন্ড সাবস্ক্রাইব আৰু মোৰ যদি ভিডিওস কেটা ভাল লাগে ক্লাস কেটা ভাল লাগে প্লিজ লাইক এন্ড শেয়ার ওকে থ্যাংক ইউ সো মাচ গাইস